আজি 522 বছৰ দিন ইয়াত একাধিক্ৰমে চাকি বন্তি জ্বলি আছে। মনেৰে যি বিচাৰে শুদ্ধ মনে যি বিচাৰে তেওঁ তাকেই পাব। মই নলবাৰী মুকালমৰ পৰা আহিছোঁ আৰু যদি আহিব পাৰোঁ ভৱিষ্যতলৈকে যিমান গম পাওঁ যিমান দিনলৈকে গম পাওঁ আহিয়ে থাকিম যদি একো অসুবিধা নাই বেমাৰ আজাৰ নহয়। লখিমপুৰৰ 500 বছৰ পুৰণি এখন ঐতিহ্যমণ্ডিত থান নাম বৰথান আৰু এই বৰথানতে আছে এজোপা বিশেষ গছ। এই গছৰ তলতে এই শিমলু গছৰ তলতে জনশ্ৰুতি অনুসৰি শ্ৰী শ্ৰী মাধৱদেৱে ইয়াতে জিৰণি লৈছিল আৰু ইয়াতে এগছি বন্তি জ্বলাই তেখেতে পূজা অৰ্চনা কৰিছিল আৰু তেতিয়াৰ পৰাই এই স্থানতে এখন বৰথান স্থাপন কৰা হ'ল আৰু আমি এই থানৰ বিষয়ে আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম আৰু ইয়াতে বিভিন্ন ভক্তৰ বহু দূৰ দূৰণিৰ পৰা লখিমপুৰৰ বহু দূৰ দূৰণিৰ পৰা ভক্তসকল ইয়াতে আহে আৰু সকলোৱে বিশ্বাস কৰে যে ইয়াতে নিজৰ মনোকামনা পূৰ হয় বুলি ইয়াতে বিশ্বাস কৰে আৰু এই শিমলু গছৰ তলতে সকলোৱে চাকি বন্তি দিয়ে আৰু তেওঁলোকৰ বিশ্বাস যে এই থানত চাকি বন্তি দিলে বা সেৱাৰ পূজা অৰ্চনা কৰিলে ইয়াতে সকলোৱে ফল পায় বুলি কোৱা হয় আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ হাজাৰ হাজাৰ ভক্তৰ ভিৰ হৈছে। বহু দূৰ দূৰণিৰ পৰা আহিছে লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে। আমি কথা পাতিবলৈ যত্ন কৰিম আৰু এই গছজোপাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম যিহেতু এজোপা 500 বছৰ পুৰণি গছ। এই 500 বছৰ পুৰণি গছজোপাৰ তলতে শ্ৰী শ্ৰী মাধৱদেৱে বেপাৰলৈ যাওঁতে ইয়াতে তেওঁ জিৰণি লৈছিল বুলি জনশ্ৰুতি মতে ইয়াতে চলি আহিছে আৰু এই গছজোপাৰ তলতে বন্য জীৱ জন্তুৱেও ইয়াতে ভোগ দিয়ে বুলি বা কলৰ থোপা ইয়াতে আগবঢ়াই বুলি ইয়াতে জনশ্ৰুতি মতে ইয়াতে প্ৰচলিত হৈ আহিছে আৰু কথা পাতিবলৈ যত্ন কৰিম। হয় 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 এই থানখনৰ বিষয়ে আমি প্ৰথমেই এটা কথা ক'ব লাগিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই বাল্যকালতে তেওঁৰ দেউতাক গোবিন্দগিৰিৰ সহিতে নাৰায়ণপুৰৰ পৰা আমাৰ ঘাগৰলৈ বুলি আহি থাকোঁতে এটা আমাৰ প্ৰবাদ আছে জনশ্ৰুতি আছে যে ঘাগৰি মাঝিক লগ কৰিবলৈ। আমি সকলোৱে জানো যে ঘাগৰি মাঝি এজন সদাগৰ আৰু এই আমাৰ কাষেদিয়ে এখন বুঢ়ী নদী বৈ গৈছিলে আগৰ, এতিয়া সদ্যহতে এখন সুপ্ত হৈ আছে। কিন্তু তেওঁ আহোঁতে ঘাগৰলৈ এবেলা বাট থাকোঁতেই ইয়াত সন্ধ্যা হ'ল আৰু এই ঠাইডোখৰতে এই বৃক্ষজোপাৰ তলতে তেখেতে এৰাতি কটাইছিল আৰু সন্ধ্যা তেওঁ আৰতি কৰোঁতে ভোগ প্ৰমাণ দিছিল। আমাৰ যোৱাবাৰ আহিছিলে ঝাৰখণ্ডৰ পৰা আৰু অলপ আগতে আমি গম পাইছিলোঁ তিনিচুকীয়াৰ পৰা আহিছে, নগাঁৱৰ পৰা আহিছিল। ধন্যবাদ জনাইছোঁ। ইয়াতে কিমান ভক্তৰ ভিৰ হৈছে বুলি ভাবে যে? ইয়াতো কম হৈছে আৰু অকণমান ৰ'লে ন ইয়াত থিয় হ'বলৈ জেগা নাইকিয়া হ'ব। এই ভক্তি মনেৰে যি বিচাৰে শুদ্ধ মনে যি বিচাৰে তেওঁ তাকেই পাব। এইজোপাইতো মেইন ইয়াৰ পৰা ইয়াতেই মানে থানৰ উৎপত্তি বুলি ক'ব পাৰি। অন্তৰৰ পৰা যি বিচাৰে সকলো পায়। ভক্তি মানে ভক্তিটোৱেই মেইন কথা। ধন্যবাদ জনাইছোঁ। হয় আমি ঘাৰমাৰ পৰা আহিছোঁ। মোৰ মামাৰ ঘৰ আজাদতে হয়, গতিকে মাৰ মুখেৰে আগতে শুনিছিলোঁ আৰু যেতিয়াৰ পৰা গম পাইছোঁ ইয়ালৈ আহি আছোঁ। প্ৰত্যেক বছৰ আহিছোঁ, এইবাৰো আহিছোঁ। মহত্বৰ বিষয়ে মানে ইয়াৰ গছজোপাৰ কথা বিশেষকৈ কোৱা হয় আৰু গছজোপাৰ তলতে এই যি বাৰ্ষিক সেৱাভাগৰ কথা মায়ে কৈছিলে আৰু তেনেকৈ শুনি আহিছিলোঁ আৰু যি মনত ভাৱ লয় শুদ্ধ মনে যদি বিচাৰে সেইবোৰ সকলোবোৰ পোৱা বুলি কয়। তেনেকৈ আহিছোঁ, আগতো আহিছোঁ, বিচাৰিছোঁ, পাইছোঁ, সেইকাৰণে আকৌ আহিছোঁ। ধন্যবাদ জনাইছোঁ। এই গছজোপাৰ তলতে আমি জানিবলৈ পাইছোঁ যে এই গছজোপাৰ তলত যিহেতু ওপৰতে বিভিন্ন চৰাই ইয়াতে বাস কৰে, চৰাইৰ এইটো বাসস্থান বুলি ক'ব লাগিব এই গছজোপা আৰু এই গছজোপাত যিহেতু ইয়াত ভক্তৰ ভিৰ হৈ থাকে আৰু কিন্তু চৰাই মল ত্যাগ নকৰে বুলি জনশ্ৰুতি মতে চলি আহিছে। আপুনি এতিয়া কেমেৰা ঘূৰাই দিলে দেখিবই তাৰ ভিতৰত এতিয়াও আপুনি ওপৰত চালে বৰটোকোলা আছে। তাৰ অন্যান্য চৰাইৰ লগতে বৰটোকোলাৰ স্থায়ী বাসস্থান। ইয়াত কোনোদিন বৰটোকোলা গছজোপা সৃষ্টি হোৱাৰ পৰা আঁতৰি যোৱা নাই আৰু কোনো দিন এই বাউণ্ডেৰীৰ ভিতৰত গছজোপাৰ কাষত যিটো ৱালৰ বাউণ্ডেৰী আছে তাত মল ত্যাগ নকৰে কোনো দিনেই। আৰু আজি আপুনি চাওক ওপৰত বৰটোকোলা আছে, আজি বৰটোকোলাখিনি আঁতৰলৈ নাযায়, ইয়াতে থাকে। কোনো খোৱা বোৱা নকৰে, তেওঁলোকে ইয়াতে থাকে। এইটো জনশ্ৰুতি আছে আৰু সেই জনশ্ৰুতিটো সত্যত প্ৰমাণিত হ'বলৈ হ'লে আপোনালোকে কেমেৰা ঘূৰাই দিলে গোটেইখিনি দেখিবলৈ পাব। আজি 522 বছৰ দিন ইয়াত একাধিক্ৰমে চাকি বন্তি জ্বলি আছে। ক্ৰমান্বয়ে আপুনি যোৱা বছৰ যদি 20,000 আহিছিল, আপুনি আজি দেখিছে 25-30,000 মানুহ হৈছে, আপুনি নিজে দেখিছে। অসমৰ বাহিৰৰ পৰা আহিছে, অৰুণাচলৰ পৰা আহে, যোৱাবাৰ ৰাজস্থানৰ পৰা আহিছে, বিহাৰৰ পৰা আহিছে, এইবাৰ ঝাৰখণ্ডৰ পৰা আহিছে, বিভিন্ন ৰাজ্যৰ পৰা য'ত
য'ত মানে ইয়াৰ মনোকামনা সিদ্ধিৰ বাৰ্তা পাইছে তাৰ পৰা সকলো মানুহ ঢাপলি মেলি আহে। হয়, কি ক'ব বিচাৰিব যিহেতু ইয়াত ইমান ভক্তৰ ভিৰ হয়, ইয়াৰ মহত্ব কেনেকুৱা বুলি ভাবে আপোনালোকে? কিয় ইমান ভক্ত দূৰ দূৰণিৰ পৰা আহে, হাজাৰ হাজাৰ ভক্ত আহে, কিয় আহে বুলি ভাবে? হয়, আপোনালোকে নিশ্চয় দেখিছে ইয়াত হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। নিশ্চয় তেওঁলোকে কিবা মনোবাঞ্ছা পূৰণ হৈছে, সেইটো কাৰণে চাগে নিশ্চয় আহিছে। আৰু আমি আশা কৰিম অনাগত দিনতো যাতে আমাৰ এই বাৰ্ষিক সেৱাভাগলৈ এইদৰে ভক্তৰ সোঁত বৈ থাকে। ধন্যবাদ জনাইছোঁ। হয়, আমি দেখাবলৈ যত্ন কৰিছোঁ, বিশেষ আমি গছজোপা দেখাবলৈ যত্ন কৰিছোঁ, শিমলু গছজোপা দেখাবলৈ যত্ন কৰিছোঁ। এই গছজোপাৰ তলতে এই গছজোপাৰ তলতে শ্ৰী শ্ৰী মাধৱদেৱে বন্তি প্ৰজ্বলন কৰিছিল আৰু এই পূজা অৰ্চনা কৰিছিল আৰু এই গছজোপাৰ তলতে তেখেতে জিৰণি লৈছিল। আমি দেখাবলৈ যত্ন কৰিছোঁ। ইয়াতে বহু ভক্তৰ ভিৰ হয়। মই গড়েহগা। হয়, কেতিয়াৰ পৰা আহি আছে? বছৰি আহে? মই ইয়াৰ আগৰ বছৰ আহিছিলোঁ আৰু এইবছৰ আহিছোঁ। কেনেকুৱা ধৰণৰ ফল পায় বুলি ভাবে? থানখনত বহু মহত্ব আছে বুলি হয় হয়, মহত্ব আছে, মানে আপুনি মনে যি বিচাৰে তাকে পায়, তেনেকুৱা। ঠিক আছে, ধন্যবাদ জনাইছোঁ। মই আঠাকটীয়া গাঁৱৰ পৰা আহিছোঁ। ইয়াত আছে বহুত ভাল মহত্ব আছে, প্ৰতি বছৰে আহোঁ। ফল পাইছে যিহেতু প্ৰতি বছৰে আহে আপোনালোকে সেৱা কৰে? পাইছোঁ। ফল মানে মই যিখিনি ভাবিছোঁ সেইখিনি মানে হৈছে আৰু। আমি ইয়াত দেখাবলৈ যত্ন কৰিছোঁ, সকলোৱে ইয়াতে পূজা অৰ্চনা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে ইয়াতে চাকি বন্তি জ্বলাইছে আৰু ধূপ দীপ নৈবেদ্যৰে সকলোৱে ইয়াতে পূজা অৰ্চনা কৰিছে। আৰু এই শিমলু গছজোপাৰ তলতে যিহেতু মাধৱদেৱে পূজা অৰ্চনা কৰিছিল বুলি কোৱা যায় আৰু সকলো মনোবাঞ্ছা ভক্তসকলৰ সকলো মনোবাঞ্ছা পূৰ হয় বুলি কোৱা যায়। আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ আজাদত থকা এই বৰথানৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। আজি যিহেতু হাজাৰ হাজাৰ ভক্ত ইয়াতে ভিৰ কৰিছে আৰু ফাগুন মাহৰ শেষৰটো দেওবাৰে তেওঁলোকে ইয়াতে বাৰ্ষিক সেৱা উদযাপন কৰে আৰু এই বাৰ্ষিক সেৱাত সেৱা ল'বৰ বাবে সকলো ভক্তপ্ৰাণ ৰাইজ ইয়াতে উপস্থিত হয়। আৰু এই আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ বৰথানৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ। বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহে, যিহেতু আমি কথা পাতিবলৈ যত্ন কৰিম। মই যোৰহাটী গাঁৱৰ বাসিন্দা। আহিছে আমাৰ এইটো তেলাহীৰ আমাৰ এটা অনুষ্ঠান, প্ৰতি বছৰে বাৰ্ষিক সেৱা ইয়াত অনুষ্ঠিত হয় আৰু হাজাৰ হাজাৰ ভক্তই এক বিশ্বাস লৈ ইয়ালৈ আহে আৰু ভক্তসকলে যি মনোবাঞ্ছা কৰি আহে সেই মনোবাঞ্ছা পূৰ্ণ হয় বুলি এটা বিশ্বাস আছে। সেইকাৰণে আজি আপোনালোকে দেখিছে হাজাৰ হাজাৰ ভক্তই ইয়াত সেৱা আগবঢ়াইছে। সেৱা কৰিলোঁ, সেৱা প্ৰতি বছৰে আহোঁ আমি। আমাৰ এটা বিশ্বাস যে বাৰ্ষিক সেৱাৰ দিনা ইয়াত আমি শৰাই এভাগ আগবঢ়াওঁ আৰু ইয়াত আমি সেৱা গ্ৰহণ কৰোঁ। জনাইছোঁ। হয়, এইদৰে সকলো ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহে আৰু তেওঁলোক আমি কথা পাতিবলৈ যত্ন কৰিম। সকলোৱে ইয়াতে বিশ্বাসত আহে আৰু ফাগুন মাহৰ শেষৰটো দেওবাৰত যিহেতু বাৰ্ষিক সেৱা উদযাপন কৰা হয় বৰথানত আৰু সকলো ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহে। হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজ ইয়াতে ভিৰ হোৱা পৰিলক্ষিত হয় সেৱা ল'বৰ বাবে আৰু আমি কথা পাতিবলৈ যত্ন কৰিম। মই নলবাৰী মুকালমৰ পৰা আহিছোঁ। হয়। কেতিয়া গম পাইছিলে থানখনৰ? মই 4 বছৰ হ'ল, মই যোৱা বছৰ আহিছোঁ, তাৰ আগতো আহিছোঁ। মই আজি 4 বছৰ আহি আছোঁ আৰু আহি আধ্যাত্মিকতা যিটো দেখিছোঁ ইয়াত সেইটোও ভাল লাগে দেখি, নিজৰো মনটো পবিত্ৰ হয় আৰু যিটো মনৰ কামনা পূৰ্ণ কৰে সেইটো পাইছোঁ। সেইটো এনেকুৱা ধৰণৰ ফল পাইছোঁ বুলি ভাবে? ফল মানে ধৰি লওক মই যেনেকুৱা আপোনাৰ সুখ শান্তি থাকিব আৰু বেমাৰ আজাৰ নোহোৱাকৈ, টকা পইচা যথেষ্ট নহয়, সেইটোৱে বহুত শান্তিত। আৰু যদি আহিব পাৰোঁ ভৱিষ্যতলৈকে, যিমান গম পাওঁ, যিমান দিনলৈকে গম পাওঁ, এটা আহিয়ে থাকিম যদি একো অসুবিধা নহয়, বেমাৰ আজাৰ নহয়। ফল দিছে যথেষ্ট আৰু আহি ভাল লাগে বহুত। এতিয়া মই ৰাতিপুৱা আহিছোঁ, ধৰি লওক একদম যিমান পাৰোঁ গধূলিলৈকে, যিমান পাৰোঁ দেৰিলৈকে থাকিম, নাযাওঁ, থাকিয়ে দিম ইয়াত এতিয়াও। হয়। ঠিক, আমি ধন্যবাদ জনাইছোঁ আপোনাক। এয়া নলবাৰীৰ পৰা আহিছে এখেত আৰু এনেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহে আৰু অসমৰ বাহিৰৰ পৰাও ইয়ালৈ ভক্তপ্ৰাণ ৰাইজ আহে। আমি দেখাবলৈ যত্ন কৰিছোঁ। ইয়াতে বিভিন্নজন ভক্তপ্ৰাণ ৰাইজ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। আইতা ভেৰেকীগাঁও, পানীগাঁও ভেৰেকীগাঁও। কৰিলোঁ। কেনেকুৱা ধৰণৰ ফল পায় ইয়াত সেৱা কৰিলে? পাইছোঁ আৰু ভাল ফলে পাইছোঁ। মই বাঁহপাতি নাথ গাঁৱৰ পৰা আহিছোঁ, আজাদৰ পৰা। ইয়াত গোটেই বছৰটো আমি চিন্তা কৰি থাকোঁ কেতিয়ানো সকামটো আহে, সেৱা এটা কৰিবলৈ যাব পাৰোঁ আৰু আমাৰ ভাল লাগে। আমাৰ সকলোটিয়ে আহে, ভালে কুশলে থাকোঁ আৰু। ধন্যবাদ জনাইছোঁ। আইতা আপোনাৰ ওচৰলৈ আহিছোঁ। ইয়াত বাৰ্ষিক সেৱাভাগ যেতিয়া কৰা হয় তেতিয়াহে মনটো শান্তি লাগে? মনটো শান্তি লাগে, কেতিয়া আহিব লাগি থাকে। আৰু এতিয়া সেৱা কৰিলে নে আপুনি? কৰিলোঁ। কেনেকুৱা ধৰণৰ ফল পায় ইয়াত? ৰাইজে বহু দূৰ দূৰণিৰ পৰা আহে। বহুত ভাল ফল পায়, পূৰণ হয়। কেনেকুৱা ধৰণৰ ফল পাইছে আজিলৈকে মানুহবোৰে গম পায় নেকি? পাইছোঁ। কাৰোবাৰ ল'ৰা ছোৱালী নাইকিয়া মানুহৰ ল'ৰা ছোৱালী হ'ব, কাৰোবাৰ বোলে কিবা এটা হৈছে, বেমাৰ এটা হৈছে,
সেইটো ভাল হ'ব, সেই তেনেকুৱা হয়। বহুত মহত্ব আছে। ধন্যবাদ জনাইছোঁ। সকলোৱে এটা কথাই উল্লেখ কৰিছে যে এই থানত বহু মহত্ব আছে আৰু লখিমপুৰৰ যি বৰথান, এই বৰথানত আজাদৰ বৰথানত বহু মহত্ব আছে বুলি কোৱা যায়। আৰু সকলোৱে ইয়াতে বহু দূৰ দূৰণিৰ পৰা আশীষ ল'বলৈ আহে, সকলোৰে মনোবাঞ্ছা যিহেতু পূৰ্ণ হয় আৰু সেইবাবে সকলো ইয়াতে নিজৰ ফল পায় বুলি কোৱা যায় আৰু সকলো ইয়াতে উপস্থিত হয়হি। আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ হাজাৰ হাজাৰ ভক্তৰ ইয়াতে ভিৰ হয়। এইদৰে দিনজোৰা কাৰ্যসূচীৰে তেওঁলোকে এই বাৰ্ষিক সেৱাভাগ অনুষ্ঠিত কৰে আৰু এই বাৰ্ষিক সেৱাৰ দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ ৰাইজক। 521 বছৰ আগতে যিহেতু এই শিমলু গছজোপাৰ তলতে মাধৱদেৱে শ্ৰী শ্ৰী মাধৱদেৱে ইয়াতে বন্তি জ্বলাই পূজা অৰ্চনা কৰিছিল আৰু ইয়াতে জিৰণি লৈছিল আৰু তেতিয়াৰ পৰাই এই থানখনৰ ইয়াতে স্থাপন কৰা হৈছিল আৰু এই থানখনৰ আমি ভিতৰভাগ দেখাবলৈ যত্ন কৰিছোঁ। তো ইয়াতে এতিয়া নাম চলি আছে, আজি দিনজোৰা কাৰ্যসূচীৰে এই সেৱাভাগ ইয়াতে হ'ব আৰু ইয়াতে নাম চলি আছে, আমি দেখাবলৈ যত্ন কৰিছোঁ। লখিমপুৰৰ পৰিৱেশ আমি দেখাবলৈ, লখিমপুৰ আজাদত থকা এই বৰথানৰ পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। এই থানত বিশেষ ঐশ্বৰিক মহত্ব বহুত। এই থানত মানে মানুহে যি আশা কৰে সেই আশা এতিয়া আমি সকলোৱে পূৰণ হোৱা আমি দেখিবলৈ পাইছোঁ আৰু যি মানে এই থানখনৰ মহাত্মাৰ যোগেদি এই ঠাইডোখৰত শান্তি বিৰাজ হৈছে, কোনোদিন অপায় অমংগলৰ সৃষ্টি আমি আজিলৈকে দেখিবলৈ পোৱা নাই। হয়, এই বাৰ্ষিক সেৱাভাগীৰ কাৰণে সকলো ৰাইজে অপেক্ষা কৰি থাকে আৰু তেওঁলোকে নিষ্ঠাৰে এই সেৱাভাগ তেওঁলোকে উদযাপন কৰে। খাটল গাঁৱৰ পৰা আহিছোঁ। বছৰি নাই অহা বাৰু, আগতে আহিছিলোঁ, শৰাই এভাগ দিছিলোঁ। কোৱা শুনিছোঁ তেনেকৈ। আজি মনোবাঞ্ছা পূৰণৰ কাৰণে ল'ৰা ছোৱালীৰ সৈতে আহিছোঁ তাৰ হৈ দিবলৈ। বাটচাই বছৰেকীয়া বাৰ্ষিক কৰ্ম যে, সেইকাৰণে সকলো ৰাইজে ইয়াত মিলিজুলি একতা হৈ পিনি এই ভাগ কৰা হয়। মই টাউনৰ পৰা আহিছোঁ, কেবিৰোডৰ পৰা। নাই, এইবাৰ প্ৰথম আহিছোঁ। এইবাৰ আহি পৰিৱেশটো বহুত ভাল লাগিছে। এইবাৰ হয় কেনেকুৱা হৈছে, ভক্তসকলে ভাল পায় কাৰণে তেওঁলোক আহিছে, মনৰ ইচ্ছা পূৰণ হয় কাৰণে। আজি মই প্ৰথম আহিছোঁ, তাকে আহিছোঁ আৰু। ধন্যবাদ জনাইছোঁ। আমি দেখাবলৈ যত্ন কৰিছোঁ, বহু দূৰ দূৰণিৰ পৰা ইয়াতে ভক্তসকল আহে, আমি কথা পাতিবলৈ যত্ন কৰিম। আমি পানীগাঁৱৰ পৰা। মহত্ব আছে, যি বিচাৰে সেই মনোবাঞ্ছা পূৰ্ণ হয় সকলোৰে। মই প্ৰতি বছৰে অহা নাই, মই বাইদেউহঁত আহে বাৰু। মই এইবাৰ প্ৰথম আহিছোঁ, কিন্তু দেখিছোঁ তেওঁলোক বহুত হেৰি হয় বুলি কোৱা শুনিছোঁ আৰু মনৰ কামনা। তেওঁলোকৰ যিটো মনৰ বাঞ্ছা বোলে পূৰণ হয় বুলি কোৱা শুনিছোঁ, সেইকাৰণে আহিছোঁ আৰু তেওঁ কিবা এটা হেৰি কৰিবলৈ। যি কৰে সেইখিনি সফল হয় বুলি শুনিছোঁ আৰু আমিও প্ৰতি বছৰে আহোঁ, সহায় কৰোঁ। ভাল লাগে মানে, তেওঁ সেৱা এটা নল'লে আমাৰ ভাল নালাগে। প্ৰতি বছৰ আগ্ৰহে ৰৈ থাকোঁ, প্ৰতি বছৰে আহোঁ, ঘৰত কাম বন কৰি একদম মানে বহুত ভাল লাগে আহি। হয়, আমি এয়া দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ আজাদত থকা বৰথানৰ বাৰ্ষিক সেৱা উদযাপনৰ এয়া দৃশ্য আমি দেখাবলৈ যত্ন কৰিলোঁ। যিহেতু বহু মহত্ব আছে এই থানৰ আৰু এই থানত বহু দূৰ দূৰণিৰ পৰা ভক্তসকল আহে, আমি দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক।